জয় হিন্দ আছাম এণ্ড ইটছ পিপলৰ ওপৰত আমি ডিছকাছ কৰি আছিলোঁ আজিও তাকে আমি কণ্টিনিউ কৰিম চাওক অসমৰ যিটো ফিজিকেল মেইন যিটো জিঅ'গ্ৰাফি তাকে আমি এই ভিডিঅ'টোত জানি ল'ম আৰু ক'ত কি বিখ্যাত এখন ডিষ্ট্ৰিক্ট ৱাইজ আমি একদম আহি থাকিম গতিকে চাওক কেপিটেল কি হয় দিছপুৰ হয় মানে এইটো মেইন কথাখিনি লাৰ্জেষ্ট চিটি কি হয় গুৱাহাটী ডিষ্ট্ৰিক্ট 35খন হয় টোটেল এৰিয়া ৭৮,৪38 স্কুৱেৰ কিলোমিটাৰ মানে বৰ্গ কিলোমিটাৰ হয় আৰু লেটিটিউড অক্ষাংশ দ্ৰাঘিমাংশ কিমানৰ ভিতৰত আমাৰ অসমখন পৰে সেইটো কালি আমি ডিছকাছ কৰিছোঁ ইতিমধ্যে 24 ডিগ্ৰী উত্তৰৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশ মানে লেটিটিউড আৰু লংগিটিউড মানে দ্ৰাঘিমাংশ কিমানৰ পৰা কিমানৰ ভিতৰত পৰে 90 ৰ পৰা 96 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ ভিতৰত আমাৰ অসমখন পৰে পপুলেশ্যন আগতে আছিলে 3,12,00,000 আছিলে এতিয়াতো বহুত বেছি হৈ গৈছে শাসনৰ সুবিধাৰ কাৰণে আমাৰ অসমখনত 5টা এডমিনিষ্ট্ৰেটিভ ডিভিজনত ভগাই লোৱা হৈছে দেখা পাইছে এইটো যিটো কালাৰ হয় পিংক কালাৰ ইয়াতে কি হয় এইটো আমাৰ উজনি অসম মানে আপাৰ আসাম গ্ৰীণ কালাৰত কি থাকিলে এইটো গ্ৰীণ কালাৰ কি হয় এইখিনি নামনি অসম আৰু এইটো পাৰ্পল কালাৰত আমাৰ কি হয় এইটো বেগুনীয়া কালাৰত আমাৰ কি হয় এইখন হয় উত্তৰ অসম আৰু এইখন হালধীয়াখিনিত কি হয় এইখিনি আমাৰ মধ্য অসম বা মিডিল আসাম বুলি কয় আৰু শেষৰখিনি এইখিনি কি হয় বৰাক ভেলী হয় মানে শাসনৰ সুবিধাৰ কাৰণে এইখিনি ভগাই লোৱা হৈছে আৰু কেইখন ডিষ্ট্ৰিক্ট আছে টোটেল 35খন ডিষ্ট্ৰিক্ট আছে 35খন ডিষ্ট্ৰিক্ট আগতে কম আছিলে কিন্তু এতিয়া বঢ়াই 35খন কৰা হৈছে লেটেষ্ট যিখন মানে ফৰ্ম হৈছে তামুলপুৰ বাক্সাৰ পৰা ওলাই গৈছে বজালী বৰপেটাৰ পৰা হোজাই নগাঁৱৰ পৰা আৰু বিশ্বনাথ শোণিতপুৰৰ পৰা ওলাই আমাৰ 35খন ডিষ্ট্ৰিক্ট হৈছে আগতে ডিষ্ট্ৰিক্টৰ সংখ্যা কম আছিলে 13খন ডিষ্ট্ৰিক্ট আছিলে আমাৰ ইণ্ডিপেণ্ডেন্সৰ সময়ত এতিয়া 35খন হ'লগে এতিয়া আমি এফালৰ পৰা আমি আহিম এখন ডিষ্ট্ৰিক্টকে পঢ়ি আহিম আৰু কি আছে সব ডিছকাছ কৰি আহিম এফালৰ পৰা পোনপ্ৰথমে আমি আপাৰ আসামে লৈছোঁ একদম পূবৰ পৰা আহোঁ কি কয় পূবৰ পৰা এই তিনিচুকীয়া আমি এতিয়া ডিছকাছ কৰি লওঁ তিনিচুকীয়াখন এইখন যে তিনিচুকীয়া হয় তিনিচুকীয়া নামটোৱে গম পায় নহয় তিনিচুকীয়া মানে তিনিটা চুক কোনে বনাইছিলে ৰজা আছিল মটক ৰজা কোন সৰ্বানন্দ সিংহই তেওঁ এটা পুখুৰী খন্দাইছিলে তিনিকোণীয়া পুখুৰী এটা তাৰ পৰাই একচুৱেলি তিনিচুকীয়া নামটো হোৱা বুলি জনা যায় আৰু তাতে সেই তিনিচুকীয়া যিটো পুখুৰী আছিল তাতে 1884 চনত ৰেলৱে কি কৰিছিলে তাতে এটা ষ্টেচনো বনাইছিল অসমত ৰেলৱে লাইন কেতিয়া আৰম্ভ হৈছিল 1882 চনত ডিব্ৰু চৈখোৱা গতিকে 1884 চনত তাতে ৰেলৱে ষ্টেচন বনাই দিছিলে আৰু সেইকাৰণে অকণমান ডেভেলপ হৈ গৈছিলে এৰিয়াখন ঠিক তেনেকৈ তাতে ইংৰাজ আছিলেই নহয় জানো ইংৰাজে প্ৰথমতে কি কৰিছিল চাহ গছৰ ডিস্কভাৰ কৰিছিল আৰু কোন চনত কৰিছিল 1823 চনত তাৰপিছত আৰু তেওঁলোকে চাহ গছৰ খেতিও কৰিছিল কি কৰিছিল চাহ বোৱাত কৰিছিল এতিয়া চাহ বোৱা যে চাহ বুইছিল তাতে তেওঁলোকে বুজি পাইছে ঠিক তেনেকৈ কয়লাৰ তাতে লিডু মাৰ্ঘেৰিটাত কয়লাৰ খনি ডিস্কভাৰ হৈছিল 1876 চনত আৰু সেইকাৰণে তেওঁলোকে আল্টিমেটলি কি কৰিছিল ৰেলৱে লাইন বনাইছিল কাৰণ কয়লা ট্ৰান্সপৰ্ট কৰিব লাগে নহয় অসমক লুটিব লাগে ভাৰতক লুটিব লাগে নহয় জানো ব্ৰিটিছে লুটি নিয়াৰ ধান্দাতে আৰু হ'লেও বিকাশো কৰি গ'ল আৰু লুটাৰ ধান্দাত কি কৰিলে ট্ৰেইন লাইন বনাই দিলে তেতিয়াৰ দিনতে এতিয়া ইমান দিন হ'ল অসমত ইমান ক'ত ট্ৰেইনৰ নেটৱৰ্ক আছে ইমানো নাই নহয় জানো কিন্তু তেতিয়াৰ দিনতে 1882 চনত চাওকচোন কি কৰি পেলাইছিল ঢলা শদিয়া ব্ৰিজটো ফেমাছ ব্ৰিজ হয় ভাৰতৰ ভিতৰতে সকলোতকৈ দীঘল ভূপেন হাজৰিকা সেতু নহয় জানো সেইখন লংগেষ্ট যিখন ৰিভাৰ ব্ৰিজ আমাৰ তিনিচুকীয়াতে আছে বুজি পাইছে ঠিক তেনেকৈ দিহিং পাটকাই নেশ্যনেল যিখন পাৰ্ক হয় দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইয়াতে তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ মাজত আছে ঠিক তেনেকৈ ডিব্ৰু চৈখোৱাখনো আমাৰ ইয়াতে আছে তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ মাজত আছে আৰু যিটো পৰ্ট হয় ব্ৰহ্মপুত্ৰৰ লগতে যিবিলাক জিলা আছে নহয় নে ব্ৰহ্মপুত্ৰৰ লগত লাগি থকা তাতে এটা বন্দৰ মানে কি কয় জাহাজ বন্দৰ বুজি পাইছেনে যিটো বনাই তাতে কি সেই চৈখোৱা ঘৰ আৰু গুইজান সেই দুটা হ'ল তিনিচুকীয়াৰ নেক্সট চেংচুৰী আৰু আছে বুজি পাইছেনে ভেৰজান বৰজান
পুদুমণি এইখন কি হয় সংৰক্ষিত অভয়াৰণ্য হয় বুজি পাইছে ভেৰজান বৰজান আৰু পুদুমণি নেক্সট যদি আমি আহোঁ নেক্সট আমি ডিছকাছ কৰিম ডিব্ৰুগড়ৰ বিষয়ে কিহৰ বিষয়ে ডিছকাছ কৰিম আমি ডিব্ৰুগড়ৰ বিষয়ে ডিছকাছ কৰিম আমাৰ ছেকেণ্ডখন জিলা এইখন চাওক 1523 চনত আহোমে এটা তাৰমানে গড় বনাইছিল আহোমে এটা গড় বনাইছিল 1523 চনত কাক ৰুধিবৰ কাৰণে চুতীয়াসকলক ৰোধ কৰিবৰ কাৰণে 1523 চনত আহোমে এটা গড় বনাইছিল সেই যিটো হয়তো মানে ডিব্ৰুগড় বুলি কোৱা হয় বা আদাৰৱাইজ পিছত আৰু এনেকুৱা কাহিনীও আছে যে ব্ৰিটিছেও গড় বনাইছিল কাৰণ তেতিয়াও বহুত জনজাতিবিলাকে ব্ৰিটিছক আক্ৰমণ কৰিছিল গতিকে ব্ৰিটিছেও গড় বনাইছিল হয়তো সেইটোও হ'ব পাৰে কিন্তু মেইনলি 1523 চনত আহোমৰ যিটো গড় বনাইছিল তাৰ নামেৰে আমি ডিব্ৰুগড় বুলি জানো মোহনবাৰী এয়াৰপোৰ্ট আছে তাতে আমাৰ মোহনবাৰী এয়াৰপোৰ্ট ক'ত অৱস্থিত হয় ডিব্ৰুগড়ৰ তাতে অৱস্থিত হয় তাৰ পিছত অইল ইণ্ডিয়া লিমিটেডৰ যিটো হেড অফিচ আছে তাতে আছে দুলিয়াজানত বুজি পাইছে আসাম পেট্ৰকেমিকেল লিমিটেড থাৰ্মো ইলেক্ট্ৰিক পাৱাৰ প্লান্ট ফাৰ্টিলাইজাৰ ফেক্টৰী সাৰ কাৰখানা নহয় জানো তা পেট্ৰকেমিকেল লিমিটেড তাৰ পিছত তাপবিদ্যুৎ উদ্যোগ যিটো পাৱাৰ প্লান্ট হয় সেই সকলোবোৰ ক'ত আছে ডিব্ৰুগড়ত আছে তাৰ পিছত আসাম গেছ বেছড পাৱাৰ প্লান্ট এট কঠালগুৰি দুলিয়াজান এটা পাৱাৰ প্লান্ট আছে গেছ বেছড বুজি পাইছে না গেছ বেছড পাৱাৰ প্লান্ট এটা ক'ত আছে আমাৰ কঠালগুৰি আছে দুলিয়াজান আছে তাৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন হয় ঠিক তেনেকৈ আসাম গেছ ক্ৰেকাৰ প্ৰজেক্ট আছে লেপেট কাটাত বুজি পাইছেনে আৰু যেটো পোৰ্ট হয় এইটোৰ নাম হয় ডিব্ৰুগড় তাৰ পিছত বগীবিল যিখন দলং আছে নহয় নে সেইখন কি হয় আমাৰ ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈকে কানেক্ট কৰে ডিব্ৰুগড় টাউনৰ পৰা ধেমাজিলৈকে আৰু কিমান দীঘল হয় বগীবিলখন 4.94 কিলোমিটাৰ হয় নেক্সট সেকেন্ড ইউনিভাৰ্সিটি অফ আসাম ডিব্ৰুগড় ইউনিভাৰ্সিটি 1965 চনত ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল লগতে আসাম যিখন মেডিকেল কলেজ প্ৰথম মেডিকেল কলেজ সেইখন ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল 1947 চনত ডিব্ৰুগড় গুৱাহাটীৰ পিছৰতে মানে হাইফাই সিটি বুলি আমি জানো গুৱাহাটীৰ পিছত হাইফাই হ'ল ডিব্ৰুগড় তিনিচুকীয়া এনেকৈ আৰু তেজপুৰ এনেকৈ কেইখনমান হাইফাই আমাৰ সিটি আছে নেক্সট আমি এতিয়া যদি আহোঁ নেক্সট আমি আহিলোঁ চৰাইদেউ এইবাৰ আমি ডিছকাছ কৰিম চৰাইদেউখনৰ বিষয়ে আৰু এটা কথা মই ডিছকাছ কৰিবলৈ থাকি গ'ল এই যে কিহৰ লগত বাউণ্ডেৰী লাগে সেইটো আমাৰ দৰকাৰ হয় তিনিচুকীয়া কিহৰ লগত তিনিচুকীয়াৰ পূবে কি আছে পশ্চিমে কি আছে বা ডিব্ৰুগড়ৰ পূবে কি আছে পশ্চিমে কি আছে সেইখিনি আমি জনাটো দৰকাৰ হয় প্ৰশ্ন আহিব পাৰে গতিকে তিনিচুকীয়াৰ পূবে কি হয় এখন অৰুণাচল প্ৰদেশ হয় ঠিক আছে ইফালেও অৰুণাচল প্ৰদেশ হয় উত্তৰেও অৰুণাচল প্ৰদেশ চাওক এইফালেও অৰুণাচল প্ৰদেশ মানে তিনিটা দিশত অৰুণাচল প্ৰদেশে আছে এইখন অৰুণাচল প্ৰদেশ হয় ন এইখন অৰুণাচল প্ৰদেশ গতিকে তিনিটা দিশত অৰুণাচল প্ৰদেশ পশ্চিম দিশত ডিব্ৰুগড় আৰু উত্তৰ দিশত ধেমাজিও লাগি আছে ধেমাজিখনো আছে উত্তৰ দিশত গতিকে সেইখিনিও আপোনালোকে অকমান মানে মেপখন আঁকি চাব এবাৰ মেপখন আঁকি চালে বঢ়িয়া এটা ক্লিয়াৰ এটা কনসেপ্ট হৈ যাব আৰু মানে তেতিয়া নাপাহৰে আপোনালোকে তাৰ পিছত চাওক ঠিক তেনেকৈ ডিব্ৰুগড়ৰ এইফালে পূবে তিনিচুকীয়া আছে উত্তৰে ধেমাজি থাকিল দক্ষিণত থাকিল অৰুণাচল প্ৰদেশখন থাকিল আৰু চৰাইদেউখন থাকিলে ঠিক তেনেকৈ পশ্চিমত থাকিল শিৱসাগৰ আৰু মাজুলীখনো লাগি আছে বুজি পাইছে চাওক এতিয়া আমি আহিছোঁ চৰাইদেউৰ কথা অকণমান ডিছকাছ কৰোঁ হিষ্টৰিকেল প্লেচ হয় চৰাইদেউনো আৰু কোনে নাজানে চৰাইদেউৰ কথা আহোম যেতিয়া আহিছিলে নহয় নে চুকাফা যেতিয়া আহিছিলে কেপিটেল বনাইছিলে তাতে কিমান চনত বনাইছিলে 1253 চনত 1228 আহি গৈছিলে কিন্তু কেপিটেল বিচাৰি নাপায় অত মানে ঢাকা খাই লাষ্টত গৈ কিনে চৰাইদেউত বঢ়িয়া এখন মানে কেপিটেল বনাব পাৰিলে চৰাইদেউৰ নামটো একচুৱেলি চেৰাইদেউ আছিলে চেৰাইদেউ মানে কি হ'ল মানে পাহাৰৰ ওপৰত এখন মানে উজলি থকা টাউন জিলিকি থকা টাউন চেৰাইদেউৰ মিনিং সেইটো আছিলে তাৰ কেপিটেল কি হয় সোণাৰী হয় কেপিটেল ইয়াৰ
মানে চৰাইদেউৰ কেপিটেল সোণাৰী হয় আৰু প্ৰথম কেপিটেল বনাইছিলে 1253 চনত আৰু মেইন যিটো পইণ্ট হয় নহয়নে এখন হিষ্টৰিকেল প্লেচ হয় আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বুলি আমি ক'ব পাৰোঁ ঐতিহ্য কি হয় ৱৰ্ল্ড হেৰিটেজ সাইট ঐতিহ্যস্থল বিশ্ব ঐতিহ্যস্থল হয় ৱৰ্ল্ড হেৰিটেজ সাইট বুজি পাইছে ইট বিকেম ইণ্ডিয়াছ 43rd ইউনেস্কোছ ৱৰ্ল্ড হেৰিটেজ সাইট নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম হয় নৰ্থ ইষ্টৰ ভিতৰত বুজি পাইছেনে ৱৰ্ল্ড ইউনেস্কো যিটো ডিক্লেয়াৰ কৰিছে নহয়নে বিশ্ব ঐতিহ্যস্থল তাতে মানে নৰ্থ ইষ্টৰ ভিতৰত এইখনেই প্ৰথম আৰু ভাৰতৰ ভিতৰত 43 নম্বৰ হয় 2023 চনত আহি কিনে সেন্সাস কৰি গৈছিলে ভাৰত চৰকাৰে যেতিয়া ৰিকমেণ্ড কৰিছিলে নহয় 1923 চনত আমাক এইখন বিশ্ব ঐতিহ্যস্থলী বুলি ঘোষণা কৰিব লাগে একদম ডাঙৰ অফিচাৰ আহি কিনে একদম তাতে হেৰি চাইটাই গৈছে আৰু তাতে মৈদাম আছে নহয় মৈদাম কিমান 700 বছৰ পুৰণি মৈদাম আহোমে কি কাম মৈদাম মানে কি আৰু মিছৰৰ পিৰামিডত যেনেকৈ মানে মিটতে তাৰমানে হেৰি কৰি থৈ দিয়া নহয় সেই লেভেলৰ কিন্তু মিছৰৰ পিৰামিডৰ নিচিনা পিৰামিড বনাব পৰা নাছিলে মাটিৰ মৈদাম বনাইছিলে সেইটো এটা ফেমাছ প্লেচ হয় চৰাইদেউ চাবলগীয়া ঠাই হয় নেক্সট ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া অভয়াপুৰ দিল্লী সাপেখাইটি দিৰৈ আৰু চালা এইকেইটা ফৰেষ্ট এৰিয়া হয় বনাঞ্চল হয় বুজি পাইছেনে এই দিল্লী সুধিব পাৰে দিল্লী বনাঞ্চল ক'ত অৱস্থিত আপোনালোকে ভাবিব আকৌ কি দিল্লী বনাঞ্চল ক'ত অৱস্থিত হ'ব দিল্লীত হ'ব দিল্লীত নহয় একচুৱেলি ক'ত হয় চৰাইদেউত হয় সেইখিনি মনত ৰাখি ল'ব ওকে নেক্সট আমি চাম ধেমাজি এই ধেমাজি বগীবিল ব্ৰিজ কানেক্টছ ধেমাজি ডিব্ৰুগড় ইম্পৰ্টেণ্ট কথা হয় ধেমেলীয়া শব্দ এটাৰ পৰা আৰম্ভ হৈ কিনে ধেমাজি বনিছে গতিকে বগীবিল ব্ৰিজ যিখন হয় সেইখন ইম্পৰ্টেণ্ট ব্ৰিজ হয় ধেমাজি আৰু ডিব্ৰুগড়ৰ মাজত বহুতকেইখন ব্ৰিজ বনি গ'ল ডেভেলপমেণ্ট নোহোৱাও নহয় বাৰু বহুতকেইখন ব্ৰিজ বনি গ'ল এতিয়া ধেমাজি আৰু ডিব্ৰুগড়ৰ মাজত বগীবিল ব্ৰিজখন আছে নেক্সট লিকাবালি বুলি যে এখন ঠাই আছে সেইখন অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰৱেক্টাৰ বুলি কোৱা হয় ঠিক তেনেকৈ গোগা চিমেণ্ট ডিকাৰা গাইনদী জীয়াঢল এইবিলাক এইখন ডিষ্ট্ৰিক্টৰ মাজেৰে বৈছে এইকেইখন নদী আৰু যিটো পোৰ্ট হয় সোণাৰী ঘাট জাহাজেৰে গ'লে আপোনালোকে সোণাৰী ঘাটত নামিব পাৰিব ধেমাজিৰ নেক্সট আমি ডিছকাছ কৰিম শিৱসাগৰ একদম এখন ফেমাছ ঠাই হয় আমাৰ অসমৰ মানুহে যদি ক'ৰবাত মানে পিকনিকত যায় শৰাইঘাট বুলিহে কৈছোঁ কি কয় শিৱসাগৰখনো এবাৰ কনচিডাৰ কৰে কাৰণ শিৱসাগৰত বহুত ফেমাছ মানে বহুত বস্তু আছে ক'বলৈ গ'লে গতিকে চাওক ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট হিষ্টৰিকেল প্লেচ মানে বুৰঞ্জীমূলক যিমানবিলাক ঠাই আছে নহয় তাৰ ভিতৰত শিৱসাগৰ বহুতেই গুৰুত্বপূৰ্ণ হয় আৰু পুৰণি নামটো কি আছিল ৰংপুৰ আছিলে পুৰণি নাম ৰংপুৰ কোনে কৰাইছিলে ৰুদ্ৰসিংহ তেওঁ ৰংপুৰ বনাইছিলে পোনপ্ৰথমে তাৰপিছত মোৱামেৰিয়া যেতিয়া বিদ্ৰোহ হৈছিলে নহয়নে গৌৰনাথ সিংহই আহোম কেপিটেলখন এই ৰংপুৰৰ পৰা উঠাই কিনে যোৰহাটলৈ লৈ গৈছিল সেইটো বাৰু বেলেগ কথা আৰু ইষ্ট ইণ্ডিয়া কোম্পানী ডিভাইডেড আছাম ইনটু টু পাৰ্টছ মই ইতিমধ্যে আপোনালোক কৈছোঁৱেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমক দুটা ভাগত ভগাই থৈছিলে আপাৰ আছাম আৰু লোৱাৰ আছাম ক'ৰ পৰা ভাগ কৰিছিলে তেওঁলোকে এই যে ধনশিৰি নদী আছে নহয়নে দক্ষিণে ধনশিৰি নদীটো থাকিল আৰু এই উত্তৰ পাৰত বিশ্বনাথৰ পৰা বাকী যিমানে এইফালে এই দিশটো আছিলে নহয়নে এই পূবৰ দিশটো তাৰ পৰা গোটেইখিনি তেওঁলোকে আপাৰ আছাম বুলি ক'লে আৰু বাকীখিনি নামনি অসম বুলি ক'লে আৰু তাতে তেওঁলোকে কি কৰিছিলে কোন হৈছিলে কৰ্ণেল ৰিচাৰ্ড হৈছিলে কমিশ্যনাৰ আপাৰ আছামৰ আৰু ডেভিড স্কট হৈছিলে লোৱাৰ আছামৰ কমিশ্যনাৰ এইটো জানিব লগা কথা নোট কৰি ল'বলগীয়া কথা আহে প্ৰশ্ন আৰু 1959 চনত মানে ৰুদ্ৰসাগৰত মানে ONGCয়ে মানে গৱেষণা কৰি পালে যে 1959 চনত ইয়াতে বহুত তেল আছে শিৱসাগৰ যিখিনি ঠাই নহয়নে তেলৰ ওপৰতে উপঙা বহুত তেল আছে তাতে বুজি পাইছেনে তেলেই তেল গতিকে ৰুদ্ৰসাগৰত তেল পালে আৰু লাকুৱা গেলেকী এইবোৰৰ পৰা এতিয়ালৈকে খুব তেল আমাৰ
উৎপাদন হৈ আছে মানে ওলাই আছে নেক্সট যেটো ক্যাপিটাল সিটি হয় শিৱসাগৰ হয় বুজি পাইছেনে যেটো ক্যাপিটাল সিটি মানে আমাৰ ৰাজধানী শিৱসাগৰ জিলাৰ যেটো হেডকোয়াৰ্টাৰ সেইখন কি হয় শিৱসাগৰে হয় নামটো তাৰ পিছত পুৰণা নামটো শিৱসাগৰ কি আছিল কলং সুপেৰ আছিল কলং সুপেৰ 1734 চনত শিৱসিংহৰ ঘৈণীয়েক আছিল অম্বিকা বুজি পাইছানে শিৱসিংহ নিজে বহিৰজা হৈ আছিল অম্বিকা উঠিৰজা হৈ আছিল গতিকে অম্বিকাই শিৱসিংহক কিন্তু ভাল পাইছিল শিৱসিংহৰ নামত এটা পুখুৰী খন্দাইছিল আৰু সেই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী ইম্পৰ্টেন্ট হয় যেনেকৈ জয়সাগৰ পুখুৰী তেনেকৈ শিৱসাগৰ পুখুৰী দুয়োটা বহুত ইম্পৰ্টেন্ট হয় আমাৰ অসম হিষ্ট্ৰীত এই গতিকে আৰু শিৱদৌল বিষ্ণুদৌল দেৱীদৌল এইকেইটা শিৱসাগৰ পুখুৰীৰ পাৰতে আমি পাওঁ যদি ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়া আমি সেইবোৰ দেখিবলৈ পাম তাৰপিছত 1846 চনত অৰুণোদয় যে পাব্লিছ হৈছিলে কাৰণ শিৱসাগৰ কি হৈছিলে সেই সময়ত ব্ৰিটিছ আহি কিনে একদম ব্ৰিটিছ মানে তাতে একদম মানে ওস্তাদ হৈ গ'ল সকলো ক্ষেত্ৰতে আৰু কি কৰিছিলে তেওঁলোকে সহায়ো কৰিছিলে নহয়নে বাৰু আৰু অৰুণোদয় অৱকাশত শিৱসাগৰৰ পৰা পাব্লিছ হৈছিল আৰু ব্ৰিটিছ বেপ্টিষ্ট মিছনাৰী প্ৰেছতে ছপাইছিলে এইখন তাৰপিছত ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ এই সকলোবোৰ মানে ক'ব নালাগে আৰু সকলোৱে জানে তাৰপিছত এটা টাই যাদুঘৰ এটাও আছে 1991 চনত সুধিব পাৰে প্ৰশ্ন টাই যাদুঘৰ 1991 চনত প্ৰতিষ্ঠা কৰা হৈছিল নদী আছে দিখৌ ডিমৌ জাজি দিচাং ইম্পৰ্টেন্ট নদী কেইখনমান নহয় জানো ঠিক তেনেকৈ পোৰ্ট আছে দিচাংমুখ আৰু পানীদিহিং যিখন চেংচুৰী হয় অভয়াৰণ্য হয় সেইখন ক'ত অৱস্থিত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতেই অৱস্থিত গতিকে এই পাঁচখন ডিষ্ট্ৰিক্ট আমি পঢ়িলোঁ নেক্সট পাঁচখন আকৌ আমি কাইলৈ ডিছকাছ কৰি ল'ম এই যিখিনি কথা নহয়নে গোটেইখিনি নোট কৰিবলগীয়া কথা আপোনালোকে স্ক্ৰীনশ্বট মাৰি হ'লেও ৰাখিব নহ'লে নোট কৰি ৰাখিব নিশ্চয় বুজি পাইছে গতিকে আজিলৈকে এইখিনিয়ে বাকীখিনি আমি কাইলৈ ডিছকাছ কৰিম বাই বাই